বন্ধুসকল, আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ যে ফুলকবিৰ গুটিখিনি আমি কেনেকৈ পেলাওঁ বা ভিটি আমি কেনেকৈ বনাওঁ আৰু হিয়াক ঢাকিবৰ কাৰণে আমি কোন ধৰণৰ কাগজ ইউজ কৰোঁ। তো ইয়াত আপোনালোকে চাব পাৰিছে বহুতকেইটা ভিটি বনোৱা হৈছে, নাৰ্চাৰী আকাৰে বনাম। তো কথা হ'ল কেনেকৈ গুটি পেলাব লাগে সবিশেষ আলোচনা কৰিম। বৰষুণ আহিলে যাতে ভিটি বা নাৰ্চাৰী ভিজি নাযায় তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ পলিথিন ব্যৱহাৰ কৰোঁ ঢাকি ৰাখিবৰ কাৰণে, যাতে বৰষুণ নপৰে। এতিয়া কথা হ'ল মানে কি, কেনেকৈ গুটিখিনি পেলোৱা হৈছিল আৰু গজালি মেলিছে ধুনীয়াকৈ, আপোনালোকে নিশ্চয় চাব পাৰিছে। তো চাওক কি ধুনীয়াকৈ গুটিখিনি গজালি মেলিছে। ইয়াত ধৰক দীঘা আছে ধৰক 24 ফুট, পথালি আছে 2.5 ফুট। এনেকৈ আপোনালোকে নাৰ্চাৰী আকাৰে গুটিখিনি পেলাব লাগিব। তো ইয়াত কি ধৰণৰ গুটিখিনি পেলোৱা হ'ল, কোন কোম্পানীৰ আৰু গুটিৰ নাম কি আৰু কবিৰ ধৰণ কেনেকুৱা হ'ব, ফুলকবি আটাইতকৈ কোনটো বিধান আটাইতকৈ ভাল আৰু কিমান ডিষ্টেঞ্চত পেলাব লাগিব, আৰু গুটিখিনি পেলোৱাৰ আগত ভিটিত মাটিখিনি কেনেকুৱা ধৰণৰ যতন ল'ব লাগিব, কি কি সাৰ ঔষধ দিব লাগিব, সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন এতিয়াও হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে মোৰ চেনেলৰ কাষত থকা যিটো বেল ঘণ্টি আছে আপোনালোকে লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন উন্নত ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো প্ৰথমতে যেতিয়া মাটিখিনি কি কৰা হৈছিল, হাল মৰা হৈছিল, তেতিয়া কি কৰা হৈছিল, স্বাধীন দিয়া হৈছিল। তাৰপিছত ফৰাডন নতুনকৈ ওলাইছে 3G, কেমিকেল কম থকা, তাৰমানে ক্ষতি নকৰা। পোক পৰুৱাবিলাক মৰিব কিন্তু মানুহৰ কোনো ধৰণৰ বেছি ইনফেক্ট নহয়, এনেকুৱা ধৰণৰ আজিকালি আমাৰ মাজত আহি পাইছেহি। এইবিলাক সিঁচিব লাগিব। লগতে টাইচেল, আমাৰ যিটো ধানৰ গুড়া হয়, ইয়াৰ লগত সংমিশ্ৰণ কৰি সিঁচিব লাগিব মাটিত। এইবিলাক কি হয়, এইবিলাক তাৰমানে গছৰ গুৰি গুৰিত, পুলিখিনিৰ গুৰি গুৰিত মাটিখিনি উঠাই থাকে, তাৰ কাৰণে টাইচেল দিব। টাইচেলে বহুত এটা ভাল কাম কৰে। আৰু কথা হ'ল কি, যেতিয়া গুটিখিনি গজালি মেলিব এনেকুৱা ধৰণৰ আপোনালোকে আজিকালি ধৰক বজাৰত কিনিবলৈ পোৱা যায় কম দামৰ কাপোৰখিনি, সূতাৰ হওক বা প্লাষ্টিকৰে হওক, এনেকুৱা ধৰণৰ ওপৰত গুটিখিনি কাগজ নিদিব। ৰ'দৰ সময়ত কাগজ দি ঢাকি ৰাখিলে বীজখিনি যিখিনি পলি হয়, পলিখিনি তাৰমানে শুকাই যায় গুড়িখিনিত। তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ ইউজ কৰিব। চাওক 24 ফুট দীঘলকীয়া কাপোৰ 25 ফুটকৈ কাটি লোৱা হৈছে। কাপোৰখিনি ওপৰত একদম ধুনীয়াকৈ দি দিয়া হৈছে, কাৰণ হ'ল গুটিখিনি যদিও গজালি মেলিছে, এতিয়া ধৰক ইয়াক যতন ল'ব লাগিব। গজালি তাৰমানে ধুনীয়াকৈ ওলাইছে, এনেকুৱা ধৰণৰ হেৰি কৰিব লাগিব। আৰু স্প্ৰেণ্ট আপোনালোকে গুটি গজালি মেলাৰ এসপ্তাহ পিছৰ পৰা স্প্ৰেণ্ট এটা হেৰি আছে, পচলাৰ কাম কৰিব। সেইটো সন্ধিয়াৰ মুহূৰ্তত স্প্ৰে কৰিব। আৰু কি হ'ব, ৰাতিত তাৰমানে এই কাপোৰটো খুলি ৰাখিব, একদম পূৰা খোলাৰ পিছত আপোনালোকে চাব ৰাতিত টোপাল টোপাল নিয়ৰৰ টোপবিলাক ওপৰত পৰিব, আৰু অতি সোনকালে গছখিনি বা পুলিখিনি ডাঙৰ দীঘল হোৱাৰ সহায় হ'ব। তো ভিডিঅ' চাই কেনে পালে মোক কমেণ্টত জনাব, আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰি দিব। তো দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম পুলিখিনি কেনেকুৱা ধৰণৰ যতন ল'ব লাগে সবিশেষ। ধন্যবাদ।